চুৱাচুই গৈয়ে বিয়া হৈছে, দুই ঘৰৰ মানে মিলামিলি হৈ পেলাই হোৱাৰ পিছত এতিয়া আজি এনেকুৱা ঘৰৰ কণ্ডলত আজি ছোৱালীটো এনেকুৱা কামটো কৰিলে, বহুত বেয়া হৈছে। এতিয়া ল'ৰাটোও পলাইছে। পুনৰ অসম কঁপাই যোৱা এটা ভয়ানক কাণ্ড। মৃত্যু এতিয়া একেবাৰেই ওচৰতে ছোৱালীসকলৰ। এতিয়াতো আমি সন্দেহ কৰিছোঁ সি মাৰি কেনে পলাইছে, নহ'লে কিয় পলাব? থাকিব লাগিছিল, তাৰ ৱাইফ মৰিছে, তাৰ ৱাইফ থাকিব লাগিছিল, ৱাইফ মৰিছে, এতিয়া সি কিয় পলাইছে? ল'ৰাটোৰ নাম গোবিন্দ দেৱনাথ, ছোৱালীটোৰ নাম বিশকা বিশ্বাস। বিয়া পতা মাত্ৰ 5 মাহ হৈছিলহে নিজৰ স্বামীয়ে পত্নীগৰাকীক হত্যা কৰি স্বামী এতিয়া পলায়ন। তেওঁক বিচাৰি পোৱা নাই আৰক্ষীয়ে। বিয়া হোৱা আজি 5 মাহে হৈছে ইহঁতৰ। আমিতো সন্দেহ কৰিছোঁ সি মাৰিয়ে পেলাইছে, নহ'লে কিয় পলাব? আৰু ওচৰৰে এজনে কৈছে বাপক পুতেক দুটাই ওলাই আনিছে লাষ্টটো ঘৰৰ পৰা, সি ওলাই থৈয়ে পলাল। দিনৰ 4টামান বজাত নেকি, সময়টো মোক সঠিক ক'ব নোৱাৰোঁ, কিন্তু সেই তেনেকুৱা সময়তে হ'ব আৰু 4-4টামানৰ ভিতৰত। আমিতো এতিয়া সঠিক ন্যায়টো বিচাৰিছোঁ, যাতে দুখীয়া ঘৰৰ ছোৱালী এনেকৈ বেলেগত বিয়া দিয়াৰ পিছত তেনেকৈ হ'ব নালাগে। সঠিক ন্যায়টো অত্যাচাৰ সিহঁতৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত কিবা লাগি আছিল, শহুৰ শাহুৰি এনেকৈ কিবা লাগি আছিল নেকি, অলপ গম পাইছোঁ, ইমান বিশেষকৈ নাজানো। হা, ছোৱালীটোৰ ঘৰ খৈৰাবাৰী 1 নং গোটাবাৰী। ছোৱালীটোৰ মাক দেউতাকৰ নাম মাকৰ নাম চন্দনা বিশ্বাস, তাৰপিছত দেউতাকৰ নাম ক্ষিতিশ বিশ্বাস। মই ভাবিছিলোঁ আজি এবছৰ ধৰি তাৰ লগত কি বুলি কয় ল'ৰাটো নিজে চাই পিনে আনিছে। ছোৱালীটো আমাৰ ভাল পোৱা নাছিল তাক, চবে ভাল বুলি কোৱা কাৰণে তাৰ ডাঙৰ কাকাকে আমাৰ ওচৰতে সোণাৰী দোকান কাম কৰাৰ কাৰণে চবে কৈছে সিহঁতৰ ডাঙৰ কাকাটো যদি ভাল তে সিও ভাল হ'ব বুলি। আমিতো এইবিলাক নাজানো যে এনেকুৱা হ'ব, আমাৰ ছোৱালীটোক মাৰি পেলাব, মই জীৱনত ভাবা নাছিলোঁ। মাৰি পেলালে। কিয় বাৰে বাৰে অসমত এগৰাকী বোৱাৰীৰ হত্যা হৈছে? এনেকুৱাখিনি কাৰ্যত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ বহুতো কৰিবলগীয়া কাম আছে। হত্যাকাৰীসমূহক জেলত ভৰাই থওক, কাৰাদণ্ড দিয়ক, যাৱজ্জীৱন কাৰাদণ্ড দিয়ক, নহ'লে তেওঁলোকক ফাঁচি দিয়ক।